অসমৰ অন্যতম নিৰ্ভৰযোগ্য সেকেন্ড হেণ্ড গাড়ীৰ ডিলাৰ ঋতু কাৰ পেলেচ বিভিন্ন মডেলৰ লগতে বহুকেইটা ভাৰতবৰ্ষৰ আগশাৰীৰ গাড়ী কোম্পানী চাৰিচকীয়া বাহন ইয়াত উপলব্ধ আপোনাৰ মনে বিচৰা প্ৰতিখন মনপছন্দৰ গাড়ী ইয়াতে উপলব্ধ আপোনাৰ বাজেট অনুসৰি ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰিয় চাৰিচকীয়া বাহনখন লগতে বিভিন্ন বেংকৰ ৰিফাইনেন্সৰ যোগেদি অতি কম সময়তে ৰিফাইনেন্সৰ সুবিধাও লাভ কৰিব পাৰিব আপুনি তেনেহলে পলম নকৰি আহক ঋতু কাৰ পেলেচলৈ আমাৰ ঠিকনা কৰঙা সোমুৱা গাঁও গড়ালি যোৰহাট যোগাযোগৰ নম্বৰ 9954370931 যোৰহাটৰ ৫খন ধপাতমুক্ত গাঁৱৰ কৰ্মীৰ প্ৰশিক্ষণ সম্পন্ন যোৰহাট জিলা স্বাস্থ্য সেৱা সমিতি আৰু যোৰহাট জিলা ধপাত নিয়ন্ত্ৰণ কোষে যোৰহাটৰ মুক্তি যুঁজাৰু ভৱনত জিলাখনৰ ৫খন ধপাতমুক্ত গাঁৱৰ কৰ্মীসকলৰ প্ৰশিক্ষণ অনুষ্ঠিত কৰে স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাক্তৰ দিলীপ দেৱ শৰ্মাই প্ৰশিক্ষণ উদ্বোধন কৰাৰ পাছতে জিলা ধপাত নিয়ন্ত্ৰণ কোষৰ নডেল অফিচাৰ ডাক্তৰ ভক্তিময় ভট্টাচাৰ্যই কয় আমেৰিকাত উৎপাদিত ধপাতৰ বীজ 1566 খ্ৰীষ্টাব্দত পৰ্তুগীজসকলে অন্যান্য দেশলৈ নিছিল 1609 খ্ৰীষ্টাব্দত জাহাংগীৰে ভাৰতবৰ্ষলৈ ধপাতৰ বীজ আনি ৰোপণ কৰে আৰু বাসিন্দাসকলে সেৱন কৰিবলৈ আৰম্ভ কৰে ভাৰতবৰ্ষক ধপাতমুক্ত কৰাৰ উদ্দেশ্যে 2008 চনৰ পৰা চৰকাৰৰ উদ্যোগত ৰাজ্যক সজাগ সচেতন কৰি থকা হৈছে 2010 চনৰ পৰা যোৰহাট জিলা ধপাত নিয়ন্ত্ৰণ কোষে গাঁও ধপাতমুক্তকৰণৰ আঁচনি লৈ হাহপুৰিয়াত প্ৰথম কাৰ্যসূচী ৰূপায়ণ কৰে বৰ্তমান প্ৰতিখন গাঁওকে ধপাতমুক্ত কৰাৰ উদ্দেশ্য পৰিকল্পনা কৰি যোৰহাটৰ হাহপুৰিয়া গাঁৱৰ লগতে কুহুম যুগনীয়া বাঘমৰা বাঁহফলা আৰু টিয়ক সোণাৰী গাঁৱৰ কৰ্মীসকলক প্ৰশিক্ষণ দি আঁচনি আগুৱাই নিয়াৰ পৰিকল্পনাৰে এই প্ৰশিক্ষণৰ আয়োজন ধপাত সেৱনৰ বাবে মানৱ শৰীৰত হোৱা ৰোগ আৰু ক্ষতি সম্পৰ্কত ডাক্তৰ ভক্তিময় ভট্টাচাৰ্যই বক্তব্যত উল্লেখ কৰে কোষৰ সমাজকৰ্মী দীপক হাজৰিকাই আধৰা প্ৰশিক্ষণত কোষৰ মনোবিজ্ঞানী দীপ্তি শইকীয়াই ধপাত সেৱনৰ পৰা বিৰত থকাৰ উপায় দৃশ্য শ্ৰাব্য মাধ্যমেৰে ব্যাখ্যা কৰে অংশগ্ৰহণ কৰা গাঁওকেইখনে ধপাতমুক্ত কৰি ৰখা পৰিকল্পনা ব্যাখ্যা কৰা প্ৰশিক্ষণত এনজিঅ কৰ্মী ৰুধিৰ প্ৰকাশ শৰ্মাই চমু বক্তব্য আগবঢ়ায় ৰমেন শইকীয়া জগন্নাথ অগ্নি বৰা প্ৰশীল কুমাৰ বৰা প্ৰমুখ্যে 65 গৰাকী লোক উপস্থিত থকা প্ৰশিক্ষণৰ সফলতাত কাজিৰঙা বিশ্ববিদ্যালয়ৰ 3 গৰাকী ছাত্ৰী প্ৰশিক্ষাৰ্থীয়ে সহযোগিতা আগবঢ়ায় গাঁওখনৰ কাৰণে প্ৰত্যেকৰে গাঁওখনৰ বেলেগ বেলেগ ব্যৱস্থা আছে যেনে আমি কেতিয়াও মিচিং গাঁওখনত সাজপানীৰ বিৰুদ্ধে গৈ পেলাই আমি কোনদিন জিকিব নোৱাৰোঁ তেখেতসকলৰ কাৰণে আমাৰ বস্তু বেলেগ ধৰণৰ ষ্ট্ৰেটেজি বেলেগ হ'ব সাজপানীয়ে কেনেকৈ আমি ট্ৰেডিশ্যনেলি যেতিয়া ইউজ কৰোঁ তেতিয়া ভাল কিন্তু মদে যদি খাবলৈ আৰম্ভ কৰে তেতিয়া বেয়া যদি খাদ্য সামগ্ৰীবিলাক গোটেইবিলাক যদি অকল চাউলবিলাক অকল আপোন বনাওঁতেই একোটাই পাথৰ চমাওত খাবলৈ নাথাকে তেতিয়া বেয়া এনেকুৱা কথা কিছুমান আমি আনুষংগিক কৰি লৈ ধপাতটো আৰু মদৰ মাজত কি ডিফাৰেঞ্চ ক'ত কেনেকৈ ক'ব লাগিব সেই সম্পৰ্কে আমি গ্ৰুপ হিচাপে আমি ডিছকাশ্যন কৰিম কাৰণ আমি ভাবিছোঁ যে এইটো দেখিছোঁ বাঘমৰাচকীয়া গাঁৱতো তেনেকুৱা দেখিছোঁ তো সেইকাৰণে মই আপোনালোকক ক'লোঁ আপোনালোকে মনত এইটো কথা ভাবি থাকিব আপোনালোকে কেনেকৈ আমাক উপদেশ দিব পাৰে আমি লিডাৰ লৈছোঁ বুলি বা আমি লিডাৰশ্বিপ লৈছোঁ আমি কৰিছোঁ বুলি আমি ক'বই খোজা নাই আপোনালোকে কৰিছে যিমানখিনি হৈছে আপোনালোকে কৰিছে আৰু সেইখিনি হোৱাখিনি আপোনালোকৰ আৰু কি কণ্ট্ৰিবিউশ্যন আমি পাম কেনেকৈ আমি কাম কৰিলে সমাজৰ সৰু সৰু কথাবিলাকক ধৰি লৈ কৰিলে আমি সমাজখনক ধপাতমুক্ত কৰিব পাৰিম এই কথাখিনি আমাক লাগে